আমি বিশ্ব হিন্দু পৰিষদ উত্তৰ কামৰূপ জিলাৰ তৰফৰ পৰা আমি এইবিলাক জাগা সাৰ্ভে কৰাৰ কাৰণে আহিছোঁ। আমি ক'ত আহিছে? গোটেই এই 1 নম্বৰ দকনীয়া, 2 নম্বৰ দকনীয়া, 3 নম্বৰ দকনীয়া, 4 নম্বৰ দকনীয়া এইখিনি যিহেতু নতুন কৰি সাৰ্ভে হৈছে, এটা জইণ্ট সাৰ্ভে এটা দিছিলে, এইখিনিৰ কাৰণে আমি গোটেইখিনি আমি চাব আহিলোঁ। এই চাই ইয়াত দেখিলোঁ বহুতখিনি মানুহ দৰং মঙলদৈৰ ফালৰ মানুহ আছে। এইবিলাক আছে যি অসমীয়া জাতিৰ ভাষাৰ অস্তিত্বৰ সংকটত পৰিছে। ইয়াত আহি আমি গম পাইছোঁ এইবিলাক যে অসমীয়া জাতিৰ কাৰণে অসমীয়া যদি জাতীয় উৎসৱ পালন কৰা জেগা নহয়, তেতিয়াহ'লে অসমীয়া জীয়াই থকাৰ যিটো আমাৰ হেৰি আছে এইটো নোহোৱা হৈ যাব। সেইকাৰণে অতি সোনকালে মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ যে তেখেতে আমাৰ এই যি গেজিং ৰিজাৰ্ভ আছে, ৰিজাৰ্ভৰ গোটেই জেগাখিনি আমাৰ মুকলি কৰি দিব লাগে, অতি সোনকালে দিব লাগে। নহ'লে আমি গোটেই সংগঠনবিলাক মিলি চৰকাৰতকৈ আগতে আমি এইবিলাক পদক্ষেপ লোৱাৰ কাৰণে আমি বাধ্য হৈ যাম। কিমান বিঘা মাটি? এতিয়া 22,000 বিঘা মাটি আছে। ইয়াত 12টা ৰেভিনিউ ভিলেজ আছে। তাৰ ভিতৰত এটা অতি সোনকালে আছে 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ হেৰি আছে। তাতে কিছু হেৰি আছে, আমি গম পাইছোঁ যে কিবা কিবি কাৰণত তেওঁলোকে মেধিপট্টা বনাই লৈছে। অতি শীঘ্ৰে চৰকাৰে গোটেইখিনি চাই যিটো নিয়মত যেনেকৈ কৰিব পাৰি আমাৰ মানে ৰিজাৰ্ভখন মুকলি কৰি দিব লাগে। আচলতে এই গ্ৰেজিং ৰিজাৰ্ভ বুলি কয়, যি নেকি গৌমহ পালকৰ গৌমহৰ বাবে ইয়াত দিয়া হৈছিলে, কিন্তু এতিয়া চাৰিওফালে খেতি বাতি কৰিছে, কিন্তু গৌমহৰ কাৰণে কোনো হেৰি নাই। খিলঞ্জীয়া লোকসকলে এতিয়া গৰু মহটো এৰি দিব লগা হৈছে। গৰু মহৰ লগত যেনেকৈ জীৱিকা নিৰ্বাহ কৰি আছিলে, এতিয়া যিহেতু ইয়াত অস্তিত্বৰ সংকট হৈছে, ইয়াত যেতিয়া বিপদজনক হৈছে। ইয়াৰ আগতে এনেকুৱা হৈছিলে, আজি 5-6 বছৰ আগতে এটা মহ মাৰিছিলে আমাৰ এই কালীচৰণ কলিতা বুলি কোৱা তেখেতৰ এটা আছিলে, মহ আছিলে, তেওঁ বিক্ৰী কৰি দিব লগা হৈছে। তেওঁৰ মহ ৰাখিব নোৱাৰি ইয়াত। এনেকুৱা বহুত আমাৰ অসমীয়া মানুহ আছে, খিলঞ্জীয়া মানুহ আছে, যিসকলে এতিয়া গৰু মহ এৰি ঘৰত যায় থাকিব লগা হৈছে। এইসকলৰ কাৰণে আকৌ যাতে এই গৰু মহ ৰখাৰ কাৰণে ৰিজাৰ্ভখন যাতে মুকলি হৈ যায়, তাৰ কাৰণে এইটো কিছুদিন আগতে এটা মহ কাটিছে আৰু এটা মহ পোৱাই নাই। এই যিবিলাক হৈ আছে এইখিনি যাতে নহয়, তাৰ কাৰণে চৰকাৰলৈ আমি অনুৰোধ জনালোঁ। মুঠতে খিলঞ্জীয়া সংকটত আছে, এতিয়া খিলঞ্জীয়া সংকটত আছে, এতিয়া ভাষাৰ সংকটত আছে, জাতিৰ সংকটত আছে। যিহেতু জাতীয় উৎসৱ পালন নহয়, জাতীয় উৎসৱ যেতিয়া পালন হ'ব, আমাৰ বিহু 3টা পালন হ'ব, তেতিয়া গম পাব যে খিলঞ্জীয়া সুৰক্ষিত আছে। এতিয়া যিহেতু আমি গম পাই আছোঁ যে আমাৰ অসমৰ বিভিন্ন জেগাত এই জাতীয় উৎসৱবিলাক যিবিলাক আছিল এইবিলাক নোহোৱা হৈ গৈছে। এতিয়াই গম পাই যে আমি অস্তিত্বৰ মানে ভাবুকিৰ সন্মুখীন হৈছোঁ।